আজি এই থালিখন মই ৰেডি কৰিছিলো আৰু তাৰে ভিতৰত থকা মোৰ ফেভৰেট বস্তু এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইকাৰণে ফাৰ্ষ্টত মই এটা বলত গৰম পানী অকণ ল'লো আৰু লগতে চয়া চাংছ বিলাক 10 মিনিটৰ কাৰণে ইয়াত মই তিয়াই থৈ দিম। চয়া চাংছ চাগে কোনো বেয়া পোৱা মানুহ তেনেকুৱা নাই নেকি, তো তাকে মই 10 মিনিটত তিয়াই থোৱাৰ পিছত ইয়াত মই গোটেই পানীখিনি ধুনীয়াকৈ চেপি কিনে ওলোৱাই ল'লো। তাৰ পিছত ইয়াত মই এড কৰিম হালধি গুড়ি, নিমখ আৰু লগতে ৰং জলকীয়া গুড়ি। ভালকে গোটেইখিনি ইয়াত মই মিক্স কৰি ল'ম যাতে এটাও বাচি নাযায়। তাৰ পিছত আহিলে নেক্সট ষ্টেপটো মই ভিডিঅ' কৰিব পাহৰি থাকিলো, সেইকাৰণে আপোনালোকক দিছো। এখন কেৰাহী ল'ব, তাত ৰিফাইন অইল লৈ কিনে ভালকে এইখিনি চয়া চাংছখিনি পুৰা ৰেড নোহোৱালৈকে ফ্ৰাই কৰি ল'ব। এইটো ৰেচিপি বনাব নহয় আপোনালোকে মন কৰিব, চয়া চাংছখিনি যে আপোনালোকে এনেকেই খাই দিব, এনেকেই ইমান টেষ্টি হয়, এনেকে খাওঁ বুলি ক'লেও খাব পাৰিব। তো মই এটা বেলেগ ৰেচিপি বনোৱাৰ কাৰণে মই এইটো এনেকে কৰি নাখালো, সেইকাৰণে মই গোটেই চয়া চাংছখিনি সৰু সৰু কৰি কিনে কেঁচি দি কিনে কাটি লৈছো। তাৰপিছত ইয়াত মই পিঁয়াজ আৰু কেঁচা জলকীয়াৰ বাৰিচ কৰি দিলো আৰু লগতে অকণমান নিমখ দি কিনে ধুনীয়াকে সানি ল'লো। তাৰপিছত ফাইনেলি হৈ গ'ল মোৰ প্লেটিং। চ' ইয়াত মই ফাৰ্ষ্টত এড কৰিছো মোৰ ফেভৰেট চয়া চাংছৰ চাটনি আৰু লগতে মটৰ আৰু বিলাহীৰ চাটনি আৰু লগতে বন্ধাকবিৰ ভাজি। এই কম্বিনেশ্যনটো গাইজ তামাম বঢ়িয়া, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কিন্তু মোৰ প্লেটিঙৰ ওপৰত নাযাব আকৌ দেই। মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে কমেন্ট কৰিব নাপাহৰিব। আজিলৈ বাই বাই।